নমস্কাৰ নিতক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এফালে ৰাজ্যত চলি আছে উচ্ছেদ অভিযানৰ খবৰ আমি ধাৰাবাহিকভাৱে পুৱাৰে পৰা আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো আৰু এবাৰ উচ্ছেদৰ মাজতে দেখিবলৈ পোৱা গৈছে গুলি চালনাৰ খবৰ লাভ কৰা হৈছে। গুলি চালনাত আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যু। এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। পুৱাৰে পৰা আমি ধাৰাবাহিকভাৱে উচ্ছেদৰ খবৰ আপোনালোকক জনাই আছো। আজিৰ দিনটোত উৰিয়াম ঘাটত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু তাৰ মাজতে এক ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে খবৰে সমগ্ৰ বিশ্ব জোকাৰি গৈছে। উচ্ছেদৰ মাজতে এতিয়া গুলি চালনাৰ এক ভয়ংকৰ খবৰ লাভ কৰা হৈছে। এই গুলি চালনাত আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যু হৈছে। ক'ত হৈছে এই ঘটনা সবিশেষ এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ উচ্ছেদৰ মাজতে গুলি চালনাৰ খবৰ লাভ কৰা হৈছে। উচ্ছেদৰ মাজতে গুলি চালনাৰ খবৰ আমি এই মুহূৰ্তত লাভ কৰিছো। এই মুহূৰ্তৰ ডাঙৰ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। গুলি চালনাত আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যু হৈছে। 5 জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। সেন তামুৰা নামৰ এজন লোকে এটা অট্টালিকাৰ 44 মহলাত গুলি চালনা কৰিছিল আৰু ইয়াৰ পাছতে নিজৰ ওপৰতো গুলি চলাইছে ব্যক্তিজনে, য'ত তেওঁৰ মৃত্যু হৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে। নিউয়ৰ্কৰ মানহাটনত নিৰ্বিচাৰ গুলি চালনাৰ ঘটনা এতিয়া সমগ্ৰ বিশ্ব জোকাৰি গৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। এয়া চাওক, ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ গুলি চালনাৰ খবৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৱাৰে পৰা ধাৰাবাহিকভাৱে উচ্ছেদৰ খবৰ জনাই থকাৰ মাজতেই এইবাৰ আহি পৰিছে এক ডাঙৰ খবৰ। গুলি চালনাৰ ঘটনা সংঘটিত হৈছে আৰু গুলি চালনাত আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। সেন তামুৰা নামৰ এজন লোকে এটা অট্টালিকাত গুলি চালনা কৰিছিল আৰু ইয়াৰ পাছতে নিজেও তেওঁ আত্মহত্যাৰ পথ বাছি লয় মূৰত গুলিয়াই আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি। নিউয়ৰ্কৰ ম্যানহাটনত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। পুৱাৰে পৰা ধাৰাবাহিকভাৱে অসমৰ উচ্ছেদৰ খবৰ আমি ইটোৰ পাছত সিটোকৈ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো আৰু তাৰ মাজতে এইবাৰ ভয়ংকৰ খবৰ লাভ কৰা হৈছে আৰু এই খবৰ আহিছে নিউয়ৰ্কৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে এতিয়া নিউয়ৰ্কত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুলি চালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ গুলি চালনাত 5 জনকৈ লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত আৰক্ষীও আছিল বুলি জানিব পৰা গৈছে। আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যু আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। সেন তামুৰা নামৰ এজন লোকে অট্টালিকাৰ 44 নম্বৰ মহলাত নিৰ্বিচাৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতি। আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি দেখুৱাই আছো। এয়া নিউয়ৰ্কৰ দৃশ্য আৰু নিউয়ৰ্কৰ যি ম্যানহাটৰ চহৰত এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত 5 জনকৈ আৰক্ষী সহ 5 জনকৈ লোকে মৃত্যুক খাব দিব লগা হৈছে। নিৰ্বিচাৰ গুলি চালনা কৰা হৈছিল আৰু এই ভয়ংকৰ গুলি চালনাত এতিয়া 5 জনকৈ আৰক্ষী সহ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। পুৱাৰে পৰা উচ্ছেদৰ খবৰ জনাই আছো আৰু উচ্ছেদৰ খবৰৰ মাজতে এইবাৰ নিউয়ৰ্কৰ পৰা আহিছে ডাঙৰ খবৰ। এইবাৰ দেখিবলৈ পোৱা গৈছে আৰক্ষী সহ 5 জনকৈ লোকৰ মৃত্যু হৈছে। ভয়ংকৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে নিউয়ৰ্কত এজন লোকে, যিজন লোকৰ নাম আছিল সেন তামুৰা নামৰ এজন লোকে নিৰ্বিচাৰভাৱে গুলি চালনা কৰাৰ ঘটনা সংঘটিত কৰিছিল আৰু এই গুলি চালনাত 5 জনকৈ লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত আৰক্ষীৰ লোকো আছিল বুলি জানিব পৰা গৈছে। বহুত ডাঙৰ খবৰ আৰু এই খবৰৰ পাছতে এতিয়া বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। উচ্ছেদ চলি আছে। উচ্ছেদৰ খবৰ পুৱাৰে পৰা দি আছো আৰু এইবাৰ উচ্ছেদৰ নহয়, ভয়ংকৰ এক খবৰ আহিছে নিউয়ৰ্কৰ পৰা। এইবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বিচাৰ গুলি চালনাৰ ঘটনা। 5 জনকৈ লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত আছিল আৰক্ষী আৰু অন্যান্য লোকসহ 5 জন লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। সেন তামুৰা নামৰ এজন লোকে নিৰ্বিচাৰ গুলি চালনা কৰিছিল আৰু গুলি চালনাত 5 জনকৈ লোকে কৰুণ মৃত্যুক খাব দিব লগা হৈছে। মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। নিউয়ৰ্কৰ মেনহাটনত
এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আমি জনাই আছো নিউয়ৰ্কৰ মেনহাটনত নিৰ্বিচাৰ গুলী চালনাৰ ঘটনা আৰু আৰক্ষীসহ 5জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে চেন তামুৰা নামৰ এজন লোকে নিৰ্বিচাৰভাৱে গুলী চালনা কৰিছে আৰু তাৰ পাছতে নিজেও মূৰত গুলিয়াই আত্মহত্যাৰ পথ বাছি লৈছে এই লোকজনে আৰু তাৰ পাছৰ পৰিৱেশে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আমি সেই খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে আৰু গুলী চালনাত আৰক্ষীসহ 5জনকৈ লোকৰ মৃত্যু হৈছে চেন তামুৰা নামৰ এজন লোকে এটা অট্টালিকাৰ ওপৰত ভয়ংকৰভাৱে গুলী চালনা কৰিছিল আৰু সেই গুলী চালনাত 5জনকৈ আৰক্ষীৰ লোকসহ সাধাৰণ নাগৰিকে নিজৰ জীৱন ত্যাগ কৰিছে আৰু তাৰ পাছৰ পৰিৱেশে তাৰ পাছতে এনে ধৰণৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে যিজন লোকে গুলিয়াইছিল তেওঁৰ নাম আছিল চেন তামুৰা আৰু চেন তামুৰা এনেদৰে নিৰ্বিচাৰভাৱে গুলী চালনা কৰিছিল আৰু গুলী চালনাত আৰক্ষীসহ 5জনকৈ লোকে কৰোণ মৃত্যু খাব দিব লগা হৈছে আৰু তাৰ পাছৰ পৰিৱেশে হাহাকাৰ পৰিৱেশ এইবাৰ নিউয়ৰ্কৰ মেনহাটনত এনে ধৰণৰ ঘটনা মেনহাটনত এনে ধৰণে নিৰ্বিচাৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছৰ পৰিৱেশ তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এতিয়া নিউয়ৰ্কত নিৰ্বিচাৰ গুলী চালনা আৰক্ষীসহ 5জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে হাহাকাৰ পৰিৱেশ তাৰ পাছতে হাইলাইট জাৰি কৰা হৈছে ইখনৰ পাছত সিখনকৈ আৰক্ষীৰ বাহন দেখিবলৈ পোৱা গৈছে ৰাজপথত মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা উচ্ছেদৰ খবৰ দি থকাৰ মাজতে এবাৰ নিউয়ৰ্কৰ পৰা এক ডাঙৰ খবৰ আহি পৰিছে ভয়ংকৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ গুলী চালনাত 5জনকৈ আৰক্ষীসহ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে চেন তামুৰা নামৰ এজন লোকে নিৰ্বিচাৰভাৱে গুলী চালনা কৰিছিল আৰু সেই গুলী চালনাত 5জনকৈ লোকে মৃত্যুক খাব দিব লগা হৈছে আৰু অৱশেষত গুলী চালনাৰ পিছত সেই লোকজনে নিজকো গুলিয়াই আত্মহত্যা কৰিছে আৰু তাৰ পাছতে এনে ধৰণৰ ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সেনা আৰক্ষীৰ বৃহৎ দল এনেদৰে মোতায়েন কৰা হৈছে আমি দেখুৱাই আছো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে এই বিল্ডিংটো এই অট্টালিকাটোৰ যি 44 নম্বৰ ফ্লোৰ আছে সেই 44 নম্বৰ ফ্লোৰলৈ লক্ষ্য কৰি নিৰ্বিচাৰভাৱে গুলী চালনা কৰা হৈছিল আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল চাৰিওফালে দৌৰা ধপৰা আৰম্ভ হৈছিল আৰু এই বিল্ডিংটোলৈ এই অট্টালিকাটোলৈ সুউচ্চ অট্টালিকাটোলৈ লক্ষ্য কৰি এফালৰ পৰা গুলিয়াবলৈ আৰম্ভ কৰিছিল চেন তামুৰা নামৰ লোকজনে আৰু এই ভয়ংকৰ গুলী চালনাত আৰক্ষীসহ 5জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 5জনকৈ লোকে মৃত্যুক খাব দিব লগা হৈছে আৰু তাৰ ভিতৰত আছে আৰক্ষী বিষয়াও আৰু তাৰ পাছত চেন তামুৰা নামৰ যিগৰাকী ব্যক্তিয়ে আচলতে গুলী চালনা কৰাৰ ঘটনা সংঘটিত কৰিছিল সেই লোকজনেও আত্মহত্যাৰ পথ বাছি লৈছে পুৱাৰে পৰা উচ্ছেদৰ খবৰ ধাৰাবাহিকভাৱে জনাই আছো আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এবাৰ নিউয়ৰ্কৰ পৰা ভয়ংকৰ খবৰ আহি পৰিছে আৰু নিউয়ৰ্কৰ মেনহাটনত এই ভয়ংকৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে ভয়ংকৰ গুলী চালনা এটা বিল্ডিংলৈ লক্ষ্য কৰি চলোৱা হৈছিল আৰু এই গুলী চালনাত আৰক্ষীসহ 5জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে আৰক্ষীসহ 5জনকৈ লোকৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চেন তামুৰা নামৰ এজন লোকে এটা অট্টালিকাৰ 44 নম্বৰ যি মহলা আছে সেই 44 নম্বৰ মহলাৰ লক্ষ্য কৰি গুলী চালনা কৰিছিল আৰু তাৰ পাছৰ পৰিৱেশে আমি দেখুৱাই আছো সেই উচ্চ অট্টালিকাটোলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল চেন তামুৰাই আৰু তাৰ পাছতে 5জনকৈ আৰক্ষীসহ লোকে কৰোণ মৃত্যুক খাব দিব লগা হৈছে যিগৰাকী চেন তামুৰাই গুলিয়াইছিল সেইগৰাকীৰো মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে আত্মহত্যাৰ পথ বাছি লৈছে সেই লোকজনে আৰু স্থানীয় লোকৰ আমাৰ হাতত মন্তব্য আছে নিউয়ৰ্কৰ পৰা সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো And Park Avenue right now, there's a lot of police presence, a lot of ambulances, fire department. There's a lot of emergency crews over here. Basically, earlier today, there was an active shooting situation happening at the Blackstone building, just a couple blocks away from me on 52nd and Park Avenue. I was one of the first people got here, and there were a lot of people coming out of the building with their hands up,
One woman was visibly pregnant, said she was on the second floor, then somehow ended up on the upper floors around like the 12th and the 13th floors, trying to escape. I'm pretty sure she didn't know where all this commotion was coming from. She texted her family members, letting them know that she was safe, letting them know that she was out of the building. In the text message that I saw, she said, "Police rescued us." And Park Avenue right now, there's a lot of police presence, a lot of ambulances, fire department. There's a lot of emergency crews over here. Basically, earlier today, there was an active shooting situation happening at the Blackstone building, just a couple of blocks away from me on 52nd and Park Avenue. I was one of the first people who got here, and there were a lot of people coming out of the building with their hands up. One woman was visibly pregnant, said she was on the second floor, then somehow ended up on the upper floors around like the 12th and the 13th floors, trying to escape. I'm pretty sure she didn't know where all this commotion was coming from. She texted her family members, letting them know that she was safe, letting them know that she was out of the building.